জুবিনৰ সমাধি ক্ষেত্ৰলৈ বুলি এটা গমন কৰিছিলোঁ। মঙলৈৰ পৰা 60গৰাকীমান মানুহ আহিছিলোঁ। নামৰ দল এটা আছে লগত, তাতে নামৰ সামগ্ৰীবিলাক আছিলে। আমাৰ বেডিং পত্ৰ বহুত থাকিল তাতে, নাম ধৰিম বুলি অহা কথা। তাৰপিছত আমি জুবিনৰ ন্যায় বিচাৰিয়ে তাৰমানে আমি ইয়াতে গোটেইকেইজনে তাৰমানে ইয়াতে আহি এটা ধৰ হেৰি কৰিলোঁ হয়, শোভাযাত্ৰা নিচিনা কৰি ল'ম বুলি পেলাই আহিছিলোঁ। শ্ৰদ্ধাঞ্জলি দিম বুলি আমি ধৰ শলা বন্তি শলা সূতা এইবিলাক লৈ আহিছোঁ আমি। সেইটোৱে তাৰমানে আমাৰ ঘটি আছে নে কিবা সেইটোৱে আমাৰ ন্যায় লাগে, আমাৰ ন্যায় কাৰণে আমি ইয়াতে ওলাই আহিছিলোঁ। হয়, আমি জুবিন গাৰ্গৰ সমাধিলৈ আহিছিলোঁ। মঙলদৈ সেইটো আমাৰ চুবুৰীটো হয়, দাহিনগা ধোৱাপাৰা। তাৰপিছত আমি টোল গেট পাওঁতে আমাৰ গাড়ীখন হঠাৎকৈ জ্বলি গ'ল, আমি গমেই পোৱা নাছিলোঁ। আমি ধৰ তাতে নামৰ পাৰ্টিও এটা আহিছিলোঁ আৰু ওচৰ চুবুৰীয়া গড়ে আমি 60জন মান আছিলোঁ। তাতে আমাৰ পোৱা গৈছে, সামগ্ৰী পোৱা গৈছে। আমাৰ বেগ, মোবাইল, পইচা পাতিকে আদি কৰি কিবা কৰিম মানে আমি মানুহকেইটা বাচিছোঁ। তাৰপিছত এতিয়া আমাক পাইলটৰ একো ছিগনেল নিদিলে। তাৰপিছত বুঢ়া মানুহ আহিছিলে, আমি মানে কি ক'ম, আমাৰ মানে অন্তৰ শুকাই গৈছে। কি কৰিম কি নকৰিম আমি ভাবি নোপোৱা হৈ গ'লো। হয়, জুবিনৰ সমাধিলৈ আহিছিলোঁ।